অৰুণোদয় 1 আৰু অৰুণোদয় 2 আমি যিসকল হিতাধিকাৰীক দিছিলোঁ আৰু নতুনকৈ যি প্ৰত্যেক সমষ্টিতে কম বেছি পৰিমাণে 10,000 হিতাধিকাৰী আমি নতুনকৈ দিম এই গোটেইখিনিক আধাৰৰ লগত লিংকেজ কৰা এতিয়া মানুহে ক'ব যে আমি আধাৰৰ আকৌ কোনোবা লাইনত যাব লাগিব নেকি আধাৰ বিচাৰিব লাগিব নেকি আমি ৰাইজক সেই কষ্টটো দিব খোজা নাই কাৰণ আজিৰ দিনত অসমত যি পৰিয়ালৰে ৰেচন কাৰ্ড আছে তেওঁলোকে আধাৰ অলৰেডি ৰেচন কাৰ্ডখন আধাৰৰ লগত সংযোজিত কৰি থৈ দিছে 2 বছৰ আগতেই আমি সেই কাম সমাপন কৰিছিলোঁ আজিকালি কোনেও ৰেচন কাৰ্ড নাপায় যদিহে আধাৰ নাথাকে আধাৰৰ লগত লিংকেজ হয় আৰু ই পজ বুলি মেচিনটোত চিন মোহৰ মাৰিলেহে ৰেচন কাৰ্ড পাব পাৰে আৰু সেই কাৰণে আমি এইবাৰ অৰুণোদয় 3 পইণ্ট আঁচনিটো ৰেচন কাৰ্ডৰ লগত আমি জড়িত কৰিব খুজিছোঁ অৰ্থাৎ ৰেচন কাৰ্ডৰ নম্বৰ থাকিলেহে অৰুণোদয় পাব কোনোবাই ক'ব পাৰে যে বাবা মোৰ ৰেচন কাৰ্ড নাই সেই কাৰণে আজি আমি 19 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ আঁচনিখনো আৰম্ভ কৰিছোঁ অৰ্থাৎ আজিৰ দিনটোত আমি ৰাজ্যজুৰি 19 লাখ পৰিয়ালক 19,92,167 জন ব্যক্তিক পৰিয়াল বুলি হিচাপ কৰিলে 4 দি হৰণ কৰিব লাগিব 5 দি হৰণ কৰিব লাগিব কিন্তু প্ৰায় 20 লাখ ব্যক্তিক আজি আমি ৰেচন কাৰ্ড দিয়াৰো কাম হাতত ল'ম আৰু এই ৰেচন কাৰ্ডখিনি দিয়াৰ পিছত অসমত ৰেচন কাৰ্ড পোৱা ব্যক্তিৰ সংখ্যাও প্ৰায় 2,60,00,000 বৃদ্ধি হ'ব তাৰ মানে ৰেচন কাৰ্ড নোহোৱা পৰিয়াল এতিয়া অসমত দুখীয়া পৰিয়াল খুব কমেই থাকিব যিসকলে অৰুণোদয়ত আবেদন কৰিব কিন্তু মোৰ ৰেচন কাৰ্ড নাই তেওঁলোকে প্ৰথমতে ৰেচন কাৰ্ডখন ল'ব ৰেচন কাৰ্ডখন লোৱাৰ পিছতহে অৰুণোদয় ল'ব কাৰণ অৰুণোদয় ল'বৰ কাৰণে ৰেচন কাৰ্ড লাগিবই সেই কাৰণে আজি আমি অকল অৰুণোদয় 3.0 আৰম্ভ কৰা নাই 20 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ আঁচনিও আজি আমি সমান্তৰালভাৱে আমি আৰম্ভ কৰিছোঁ এতিয়া মই ৰেচন কাৰ্ড কেনেকৈ পাব লাগে তাৰ বিষয়ে চমুকৈ ক'ম যে যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম আৰু চৰকাৰী চাকৰি তেওঁলোকৰ পৰিয়ালত নাই তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে গতিকে আজি যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই তেওঁলোকক মই পৰিয়াল পৰিচয় পত্ৰৰ বাবেও আবেদন কৰিবৰ বাবে আহ্বান জনাম আজিৰ পৰা আমি সেই কাৰ্যসূচীও আৰম্ভ কৰিছোঁ এতিয়া অৰুণোদয় 3 আমি কেনেকৈ গঠন কৰিব খুজিছোঁ অৰুণোদয় 1 আৰু 2 যোনে হিতাধিকাৰী আছিল তেওঁলোকেও অৰুণোদয় 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আমি জিলাক কৈছোঁ যে 1 আৰু 2ত পাই থকা হিতাধিকাৰীক 3টো ল'ব কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব যদি পৰিয়ালত চাকৰি হৈ গ'ল নাপাব যদি আমাৰ 4 চকীয়া ঘৰত বাহন হৈ গ'ল নতুনকৈ কিনিলোঁ তেতিয়া আমি নাপাম এই বিষয়ে মই আপোনালোকক বুজাব খুজিছোঁ যে অৰুণোদয় 3টো পাবৰ কাৰণে আমি কি কৰিব লাগিব আমি এটা সমষ্টিত অৰুণোদয় নতুন হিতাধিকাৰী দিম আৰু পুৰণা হিতাধিকাৰীখিনিও সংখ্যাটো থাকি যাব তাৰ মানে এতিয়া আমাৰ গোটেইখিনি যদি আমি হিচাপ কৰোঁ পুৰণা আৰু নতুন টোটেল 37,20,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব অৰুণোদয় 3.0 নতুন আৰু পুৰণা মিলি আৰু ইয়াক যদি আমি 126 দি হৰণ কৰোঁ কম বেছি পৰিমাণে 30,000 পৰিয়ালে
প্ৰতি সমষ্টিতে অৰুণোদয় লাভ কৰিব। আমাৰ এখন জিলা পৰ্যায়ৰ কমিটি আছে, তেওঁলোকে জিলাত বহি যোন সমষ্টিত জনসংখ্যা বেছি তাত অৰুণোদয় বেছি দিব, যোন সমষ্টিত জনসংখ্যা কম তাত অৰুণোদয় কম দিব। মই কাৰ্বি আলং জিলাৰ নতুন এটা সমষ্টি হৈছে, তাত আমাৰ সৰ্বমুঠ লোক আছে 90,000। আনহাতে আমাৰ অসমত আন কিছুমান সমষ্টি আছে যাৰ ভোটদাতা 3 লাখ। গতিকে 3 লাখ আৰু 80,000 দুইটাতে আমি এটা সামঞ্জস্য বহাব লাগিব, আৰু সেইকাৰণে এভাৰেজ 30,000, কিন্তু কোনোবা সমষ্টিত 28,000, কোনোবা সমষ্টিত 32,000 লোকেও অৰুণোদয় পাব। জিলা পৰ্যায়ৰ কমিটিখনে এই টাৰ্গেট বিতৰণ কৰিব। ইয়াৰ পিছত জিলা সমিতিয়ে প্ৰত্যেকটো ভোট কেন্দ্ৰলৈ এই টাৰ্গেট বিতৰণ কৰিব। অৰ্থাৎ 30,000 জালুকবাৰী সমষ্টিত যদি অৰুণোদয়, মোৰ ভোটাৰ লিষ্টত ভোট গ্ৰহণ কেন্দ্ৰ আছে 200টা। এই 200টা ভোট গ্ৰহণ কেন্দ্ৰত জনসংখ্যা অনুসৰি আৰু দুখীয়া মানুহৰ পৰিৱেশ পৰিস্থিতি অধ্যয়ন কৰি প্ৰত্যেকটো বুথত সমান নহয় সমানুপাতিকভাৱে জিলা পৰ্যায়ৰ কমিটিয়ে প্ৰত্যেকটো বুথৰ বাবে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা আবণ্টন কৰিব। সমান নহয় বুলি মই কিয় ক'লোঁ? কোনোবা ভোট গ্ৰহণ কেন্দ্ৰত 300 ভোট থাকে, কোনোবা ভোট গ্ৰহণ কেন্দ্ৰত 1000 ভোট থাকে। সমানুপাতিকভাৱে তেওঁলোকে এই কোটা 30,000ৰ কোটা প্ৰত্যেকটো ভোট গ্ৰহণ কেন্দ্ৰলৈ তেওঁলোকে ভাগ কৰি দিব। ভাগ কৰি দিয়াৰ পিছত সিলেকশ্যনৰ এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব। পঞ্চায়ত বৰ্তমান নাই কাৰণে আমি জিলা উপায়ুক্তক দায়িত্ব দিছোঁ যে আপোনালোকে গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী আৰু 4জন মনোনীত ব্যক্তিক লৈ গাঁও সভাখন পৰিচালনা কৰিব। এতিয়া অৰুণোদয় পাবৰ কাৰণে আমাৰ মানদণ্ড কি হ'ব? সকলোৱে আবেদন কৰিব। আমি কাক অৰুণোদয় দিম? প্ৰথম, অৰুণোদয় পাবৰ কাৰণে মোৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব। যাৰ ৰেচন কাৰ্ড নাই সি ৰেচন কাৰ্ড বনাই ল'ব, কিন্তু ৰেচন কাৰ্ড থাকিবই লাগিব, যাতে লাহে লাহে আমি ৰেচন কাৰ্ডৰ লগত অৰুণোদয় আমি সামঞ্জস্য ৰাখিব পাৰোঁ। বিধানসভাটো প্ৰশ্ন কৰিলে আমি তেওঁৰ ডিটেইলছ দিব পাৰোঁ, কাৰণ ৰেচন কাৰ্ডত দেউতাক, মাক, এড্ৰেছ আৰু আধাৰৰ লগত ৰেচন কাৰ্ডখন জড়িত হৈ আছে। তাৰমানে অসমত অৰুণোদয় 3.0 ৰেচন কাৰ্ড, আধাৰ, অৰুণোদয় এটাই ডাটাবেছ হ'ব। আমি লগে লগে যোনে যি প্ৰশ্ন কৰে আমি লগে লগে উত্তৰ আমি দিব পাৰিম। অৰুণোদয় পাবৰ কাৰণে আমি কি কৰোঁ? প্ৰথম অৰুণোদয় আমি কাক দিওঁ? যে গাঁওখনত গোটেই মানুহ বহিলে, মিটিং হ'ল যে আমাৰ গাঁৱত 100 অৰুণোদয় আহিছে, আমি কেনেকৈ বিতৰণ কৰিম? বহুত সময়ত বহুত মহিলাই মোক কয়, বাবা মই অৰুণোদয় পোৱা নাই। কোনোবাই কয় মই অৰুণোদয় পাইছোঁ, কোনোবাই কৈছে মই ধনী মানুহে অৰুণোদয় পালে, দুখীয়াই পোৱা নাই। মই ইলেকশ্যন মিটিঙত গ'লে মানুহে এনেকুৱা বহুত অভিযোগ কৰে। আজি অসমৰ সকলো জাগাতে 2,000, 3,000, 5,000 মানুহ বহি আছে, বিশেষকৈ আই মাতৃসকল বহি আছে অৰুণোদয়ৰ বিষয়ে শুনিবৰ কাৰণে। মই বুজাই দিব খুজিছোঁ যে অৰুণোদয় কোনে কোনে পাব লাগে। প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি
স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম